আমি সকলোৱে জীৱনত সফল হ'ব বিচাৰো। সাধাৰণতে আমি সেইসকল লোককে সফল বুলি ভাবো যিসকল লোকে পঢ়া শুনা খেলা ধূলা সাহিত্য সংস্কৃতি ৰাজনীতি অৰ্থনীতি ব্যৱসায় আদি যিকোনো এক বা অনেক দিশত উন্নতি কৰে খ্যাতি অৰ্জন কৰে। কিন্তু সকলো দিশতে উন্নতি কৰিলেও যিসকল লোকে ব্যক্তিগত জীৱনত শান্তি আনন্দ অনুভৱ নকৰে, অধিকতৰ সময় সমাজ ব্যক্তি পৰিৱেশ আৰু নিজক লৈ অসন্তুষ্ট হৈ থাকে, সদায় নিজৰ বাবে সময়ৰ অভাৱ অনুভৱ কৰে, এনে লোকক আমি সফল বুলি ক'ব পাৰিমনে? আমি বাহ্যিক দৃষ্টিত সফল বুলি ভবা বহু লোকেই ডিপ্ৰেছনৰ চিকাৰ হৈ আত্মহত্যাৰ চিন্তা কৰে। বহুতে মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লৈ নিত্যও দৰৱ খাই দৈনন্দিন জীৱনৰ অস্থিৰতা কম কৰিছে। যোৱা কেতবোৰ বছৰত আমি সফল বুলি ভবা বহুতো জনপ্ৰিয় ব্যক্তি অভিনেতা অভিনেত্ৰীয়ে আত্মহত্যা কৰিছে। ইমান জনপ্ৰিয় খ্যাতিবান আৰু সম্পত্তিশালী হোৱা স্বত্তেও এইসকল ব্যক্তিয়ে কিয় জীৱনৰ প্ৰতি মোহ হেৰুৱাই পেলায়, কিয় নিজক শেষ কৰি পেলায়? প্ৰতিজন সমাজ হৈতেকী ব্যক্তিয়ে এই বিষয়ে চিন্তা আৰু অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আছে নহয়নে বাৰু? আজিৰ যান্ত্ৰিক ব্যস্ততা আৰু প্ৰতিযোগিতাৰে ভৰা সমাজত প্ৰতিজন লোকৰে নিজৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ যতন লোৱাটো অতি প্ৰয়োজনীয় কথা হৈ পৰিছে। মানসিক স্বাস্থ্যৰ যতন নোলোৱাৰ বাবেই মানুহে নিজৰ মনৰ ভিতৰত সৃষ্টি হোৱা চিন্তা আৰু আবেগৰ উত্তাল ঢৌত উঠি ভাহি যায়। উত্তাল আবেগক নিয়ন্ত্ৰণ বা সংযত কৰিব নোৱাৰাৰ বাবেই মানুহে নিজক বা আনকো ক্ষতি কৰিব পৰা কাম কৰে। গতিকে আবেগক নিয়ন্ত্ৰণ কৰাটো বহুত গুৰুত্বপূৰ্ণ। আবেগক নিয়ন্ত্ৰণ কৰিবলৈ কোৱা বা লিখা সহজ, কিন্তু বাস্তৱত প্ৰয়োগ কৰাটো সহজ নহয়। আবেগক নিয়ন্ত্ৰণ কৰিবৰ বাবে নিৰৱচ্ছিন্নভাৱে কঠোৰ মানসিক অনুশীলন কৰিব লাগিব। আৰু নিৰৱচ্ছিন্নভাৱে কঠোৰ মানসিক অনুশীলন কৰাটো সকলোৰে বাবে সহজ নহয়। কিন্তু এই পৃথিৱীত মানুহে কৰিব নোৱাৰা একো কাম নাই। কঠোৰ মানসিক অনুশীলন নকৰাকৈও সহজে কেনেকৈ আবেগক সংযত কৰিব পাৰি, অৰ্থাৎ ঋণাত্মক আবেগ মন বেয়া লগা নেতিবাচক আবেগ যদি অনুভূত হয় তৎমুহূৰ্ততে ধনাত্মক আবেগ বা মন ভাল লগা আবেগলৈ কেনেকৈ পৰিৱৰ্তন কৰিব পাৰি তাৰ উপায় বিচাৰি পোৱা গৈছে। 1970 চনত ডক্টৰ জৰ্জ গুডহাৰ্ট, ডক্টৰ জন ডায়মণ্ড আৰু ডক্টৰ ৰজাৰ কেলাহান এই তিনিজন ডাক্তৰে আৱিষ্কাৰ কৰিছিল যে কোনো আবেগিক বা শাৰীৰিক সমস্যাত সেই বিষয়ত মৌখিকভাৱে মনোনিৱেশ কৰি হাতেৰে আকুপাংচাৰ পইণ্টসমূহত যদি হেঁচা দিয়ে তেতিয়া ৰোগীসকলে এটা আচৰিত ধৰণৰ সকাহ অনুভৱ কৰে আৰু বিশেষকৈ ৰোগীসকলৰ ভয় আৰু মানসিক চাপ কমে। আৰু ডক্টৰ ৰজাৰ কেলাহানে তেওঁলোকৰ এই আৱিষ্কাৰক যাক টেপিং প্ৰগ্ৰেম বা থট ফিল্ড থেৰাপি শ্বৰ্টকে TFT কয় সেই নাম দি পেটেণ্ট কৰি ৰাখিছে। আৰু TFTটো এতিয়াও অতি ফলপ্ৰসূ আৰু আজিও ব্যাপকভাৱে চলি আছে। কিন্তু এই প্ৰক্ৰিয়াটো বেছ জটিল আৰু ই মূলতঃ থেৰাপিষ্ট বা প্ৰক্ৰিয়াটো শিকিবলৈ যথেষ্ট আৰ্থিক বিনিয়োগ কৰিবলৈ ইচ্ছুকসকলৰ বাবেহে সুলভ। কিন্তু ডক্টৰ কেলাহানৰ এজন ছাত্ৰ ষ্টেনফৰ্ডৰ এজন প্ৰশিক্ষিত অভিযন্তা আৰু NLP অৰ্থাৎ নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ এজন স্নাতকোত্তৰ গেৰী গ্ৰেগে ইয়াক সৰলীকৃত ৰূপত সংশ্লেষণ কৰি সকলোৱে ব্যৱহাৰ কৰিব পৰাকৈ সহজ কৰি তুলিলে। আৰু গেৰী গ্ৰেগে আৱিষ্কাৰ কৰা এই কৌশলটোকে EFT ইমোচনেল ফ্ৰীডম টেকটিক বুলি কোৱা হয়। EFT অৰ্থাৎ আবেগিক স্বাধীনতা লাভৰ কৌশলৰ এই প্ৰক্ৰিয়াটোৰ 5টা স্তৰ আছে। অকে, প্ৰথম স্তৰটো হ'ল আপোনালোকে সমস্যাটো চিনাক্ত কৰিব। প্ৰথমতে এই কৌশলটো ফলপ্ৰসূ হবলৈ হলে আপুনি প্ৰথমে নিজৰ মাজত থকা সমস্যাটো যিটোৰ বাবে আপোনাৰ মন বেয়া লগা আবেগ যেনে খং দুখ ভয় সৃষ্টি হৈছে সেইটো চিনাক্ত কৰিব লাগিব। আৰু এটা সময়ত মাত্ৰ এটা সমস্যাৰ ওপৰত গুৰুত্ব দিব। যেনে আপোনাৰ কি এটা ঘটনাৰ কাৰণে খং আহিছে, খঙৰ আবেগ হৈছে, সেই ঘটনাটো এটা দিনত এটা সময়ত এটাই আপুনি আবেগৰ ওপৰত গুৰুত্ব দিব, এটা সমস্যাৰ ওপৰত। দ্বিতীয়টো স্তৰ হ'ল আপোনাৰ সেই প্ৰাৰম্ভিক তীব্ৰতাটোৰ পৰীক্ষা কৰিব, অৰ্থাৎ আপোনাৰ সমস্যাটো চিনাক্ত কৰিলে যিটো কাৰণে আপোনাৰ খং হৈছে সেই আবেগটো বা খং হয় যি আবেগে আপোনাৰ সৃষ্টি হৈছে ঘটনাৰ কাৰণে তাৰ তীব্ৰতাটো কিমান তাৰ এটা হিচাপ আপোনালোকে নিজে কৰিব। 0ৰ পৰা 10লৈকে নিজে এটা নম্বৰ দিব। আপুনি যদি 10 নম্বৰ দিছে তাৰমানে আপোনাৰ অতিপাত বেছি খং উঠিছে, 5 নম্বৰ দিছে অৰ্থাৎ মধ্যমীয়া খং আছে কিন্তু কম নহয় মধ্যমীয়া,
আৰু 2 বা 1 নম্বৰ দিছে মানে অলপ খং উঠিছে। আৰু আচলতে আবেগৰ তীব্ৰতাৰ এই স্কেলটোৱে আপুনি অনুভৱ কৰা আপোনাৰ শাৰীৰিক বা আবেগিক যিটো বিষ বা অস্বস্তি হৈছে তাৰে মূল্যাংকন কৰে। আৰু এইটো আপুনি পৰীক্ষা কৰাটো বহুত প্ৰয়োজনীয়। তাৰপিছত কি কৰিব, 3 নম্বৰ ষ্টেপটো হ'ল আপোনালোকে এটা ছেটআপ মানে বাক্যাংশ স্থাপন কৰিব। কি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিছে তাৰ ব্যাখ্যা কৰা এটা বাক্যাংশ স্থাপন কৰিব। আৰু সেই বাক্যাংশটো 2টা মূল লক্ষ্যৰ ওপৰত গুৰুত্ব দিব। এটা হ'ল সমস্যাৰ বিষয়সমূহ স্বীকাৰ কৰা আৰু সেই সমস্যাৰ মাজত নিজক গ্ৰহণ কৰা। এটা মই উদাহৰণ দিছো, এটা বাক্যাংশটো এনেকুৱা হ'ব, ধৰক মোৰ এই সমস্যাটো, আপুনি নিজৰ যিটো বিশেষ সমস্যা আছে সেইটোৰ বিষয়ে উল্লেখ কৰি ক'ব যে মোৰ এই সমস্যাটো থাকিলেও মই নিজক গভীৰভাৱে ভাল পাওঁ আৰু নিজক সম্পূৰ্ণৰূপে গ্ৰহণ কৰোঁ। আৰু সেই বাক্যাংশটো আপোনাৰ নিজৰ সমস্যাবোৰৰ লগত খাপ খাব লাগিব। আন কাৰোবাৰ সমস্যাক সম্বোধন কৰিব নালাগিব। ধৰক উদাহৰণস্বৰূপে কাৰোবাৰ যদি মাতৃ অসুস্থ হৈ আছে, তেওঁ এনেদৰে ক'ব নালাগিব যে মোৰ মা অসুস্থ হলেও মই নিজক গভীৰভাৱে ভাল পাওঁ, সম্পূৰ্ণৰূপে গ্ৰহণ কৰো। এইটো এনেকে নহয়। আপুনি মাৰ অসুখ, সেইটো এটা সমস্যা, তাৰ কাৰণে কি হৈছে, আপোনাৰ মনত দুখৰ সৃষ্টি হৈছে, চিন্তাৰ সৃষ্টি হৈছে। সেই দুখৰ পৰা উপশম পাবলৈ আপুনি বাক্যাংশটো তেনেধৰণে কৰিব লাগিব। আপুনি এনেকে ক'ব যে মোৰ মা অসুস্থ বুলি মই দুখী হলেও মই নিজক গভীৰভাৱে ভাল পাওঁ আৰু সম্পূৰ্ণৰূপে গ্ৰহণ কৰো। এনেধৰণৰ আপুনি বাক্যাংশ এটা স্থাপন কৰিব লাগিব। তাৰপিছত 4 নম্বৰ স্তৰটো হ'ল আপুনি টেপিং কৰিব লাগিব। এটা টেপিং এটা ক্ৰমত আপুনি টেপিং কৰিব লাগিব। আমাৰ 9টা মেৰিডিয়ান পইণ্ট আছে। সেই পইণ্টত আপুনি পদ্ধতিগতভাৱে টেপিং কৰিব লাগিব, অৰ্থাৎ হাতেৰে এনেকে টুকুৰিয়াব লাগিব। এনেকে আপুনি ধৰক আপোনাৰ প্ৰথমে আমি টুকুৰিয়াম। আমাৰ এই অংশটো কয় কেৰাটে চপ। কেৰাটে এনেকে যে কৰে, কেৰাটে খেলে যে, কেৰাটে চপত এনেকে আপুনি টুকুৰিয়াই যিটো আপুনি বাক্যাংশ স্থাপন কৰিছে সেইটো 3বাৰ ক'ব লাগিব। তাৰপিছত আপোনাৰ মেৰিডিয়ান এই পইণ্টত ইয়াত টেপ কৰি ক'ব যিটো আপোনাৰ আবেগ আছিলে সেইটো মুক্ত হৈছে সেইবুলি এনেকে প্ৰথমতে চেলৰে আগত, তাৰপিছত চকুৰ কোণত, চকুৰ তলত, মূৰৰ ওপৰত, নাকৰ তলত, থুতৰিৰ তলত, ইয়াৰ দুইফালে কলৰ বনত, তাৰপিছত কাষলতিৰ তলত দুইফালে কৰিব পাৰে। তাৰপিছত হাতৰ আঙুলিটো এনেকে নখ আৰু ছাল য'ত লগ হৈছে তাতো এনেকে টুকুৰিয়াই ক'ব আপুনি যে মই যিটো আবেগ আছিলে, যিটো মানুহৰ ভয় আছে, ভয়ৰ পৰা মুক্ত হৈছো। আৰু বিভিন্ন ধৰণে মানে আছে আমাৰ ব্যৱহাৰ কৰিব পাৰি। কিন্তু আপুনি চিম্পল ভাৱে ক'বলৈ হলে, সৰল ভাৱে ক'ব হলে, আপোনাৰ যিটো আবেগৰ পৰা আপুনি খঙৰ পৰা যদি মুক্ত হ'ব বিচাৰিছে, মই ক'ব খঙৰ পৰা মুক্ত হৈছো, এনেকে খঙৰ পৰা মুক্ত হৈছো ক'ব। তাৰপিছত শেষত আপুনি পুনৰ কেৰাটে চপত সেই আগৰ প্ৰথমতে যিটো ছেটআপ বাক্যাংশ আপুনি তৈয়াৰ কৰিছিলে সেইটো বাক্যাংশ কৈ সামৰণি মাৰিব। তাৰপিছত হাত দুখন তললে দিব, দীঘলকে উশাহ ল'ব আৰু আপুনি নিশাহ এৰি দিব। আৰু নিশাহ এৰি ভাবিব যে আপুনি সকলো সেই আবেগ এৰি দিছে। এতিয়া চাওক, আপুনি তাৰপিছত চাব যে আপুনি যিটো স্কেল এটা দিছিলে, আবেগৰ তীব্ৰতা এটা স্তৰ আপুনি নিৰূপণ কৰিছে 0ৰ পৰা 10লৈকে। আপুনি চাব যে আপোনাৰ যদি 10 আছিলে কিমান কমিলে, 9 হৈছে বা 5 হৈছে, 6 হৈছে, আপুনি চাব। আৰু যেতিয়ালৈকে আপোনাৰ সেই তীব্ৰতাটো কমি 0 নহয় তেতিয়ালৈকে আপুনি কেইবাবাৰো এই প্ৰক্ৰিয়াটোৱে কৰিব। কলৰ বনত টেপ কৰিব, মেৰিডিয়ান পইণ্টত টেপ কৰি মুক্ত হৈছো ক'ব, আকৌ সমস্যাটো সেই যিটো ছেটআপ বাক্যাংশ ক'ব, তাৰপিছত কলৰ বনত শেষ কৰিব। আকৌ দীঘলকে উশাহ ল'ব, নিশাৰে এৰি দিব। তেনেদৰে আপুনি যেতিয়ালৈকে 0 নহয় তেতিয়ালৈকে কৰি থাকিব। আৰু ডক্টৰ কালাহান আৰু গেৰী ক্ৰেগে প্ৰমাণ সহকাৰে দেখুৱাইছে যে EFT প্ৰক্ৰিয়াত তেওঁলোকৰ ওচৰলৈ অহা 80% লোক উপকৃত হৈছে। আৰু তেওঁলোকে বিশ্বাস কৰে যে বাকী 20% লোকেও নিয়মীয়াকৈ আৰু শুদ্ধভাৱে যদি EFT প্ৰয়োগ কৰে তেওঁলোকো সফল হ'ব। আৰু চাওক, আবেগৰ দৌত আমি উঠি ভাহি নিজক কষ্ট দিয়া আৰু নিজৰ বহু সময়ত অনাহকত খৰচ কৰাতকৈ আমি যদি এনে এটা পদ্ধতি প্ৰয়োগ কৰো, আমি সফল নহলেও আমাৰতো অপকাৰ নহয়, হ'ব জানো? গতিকে এয়া কৰক আপোনালোকে। আৰু আবেগিক স্বাধীনতা লাভ কৰাৰ এই কৌশলৰ বিষয়ে মই অসমীয়া ভাষাত লেখাৰ প্ৰচেষ্টা কৰিছিলো। আইনা নামৰ এখন আলোচনীত মই 2024 চনত মই লিখিছিলো এই বিষয়ে। অসমীয়া লিখা প্ৰবন্ধ হয়তো সেইটোৱে মই প্ৰথম। আৰু
এটা কথা মই কম যে যিকোনো এটা নতুন বিষয় শিকিবৰ বাবে যথেষ্ট সময় অধ্যয়ন আৰু নিজস্ব অভিজ্ঞতাৰ প্ৰয়োজন মই এই বিষয়ে দেখি বিদেশী বহু লোকৰ পৰা প্ৰশিক্ষণ লৈছো আৰু মই নিজে উপকৃত হোৱাৰ লগতে বহু লোকক এই কৌশলৰ প্ৰশিক্ষণ দি তেওঁলোকো উপকৃত হোৱা প্ৰত্যক্ষ কৰিছো গতিকে আজি মই আপোনালোকক এই EFT প্ৰক্ৰিয়াটোৰ কৌশলটোৰ ওপৰত সামান্য এটা আভাস দিলো মোৰ মৰমৰ ইউটিউব পৰিয়ালক আশা কৰিম আপোনালোকে সকলোৱে আবেগৰ ঢৌত উতিবাহি নগৈ এই সামান্য প্ৰয়োগটো কৰকচোন এই সামান্য কৌশল টেপিং কৌশলৰ প্ৰয়োগ কৰক আপোনালোক উপকৃত হ'ব আৰু আপোনালোকে যদি নিজে উপকৃত হয় তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ সকলো বন্ধু বান্ধৱী আপোনালোকৰ শুভাকাংক্ষী আপোনালোকে ভাল পোৱা মৰমৰ সকলোৰে লগত শ্বেয়াৰ কৰি দিব সকলো যাতে উপকৃত হয় সকলো যাতে আবেগিকভাৱে স্বাধীন হয় এটা প্ৰশান্তিময় জীৱন যাপন কৰিব পাৰে আৰু আপোনালোকক অনুৰোধ কৰিছো আপোনালোকে যিদৰে মৰম দিছে মোক মৰম দি যাব চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ মতামত লিখিব মই আপোনালোকৰ উপকৃত হোৱা এনেধৰণৰ ভিডিঅ' নিয়মীয়াকৈ দি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছো ধন্যবাদ